হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সকলোৰে বিহু ভালে ভালে গ'ল চাগে। তো আজি কালিতো বহাগৰ 1 তাৰিখ গ'ল, আজি বহাগৰ 2 তাৰিখ আৰু মই আজি বিহু বুলি কালি বিহু বুলি একো খোৱা নহ'ল। তাকে মই আজি বিহু বুলি খাবলৈ লৈছোঁ, কাৰণ কালি মোৰ ব্ৰতত আছিলোঁ কাৰণে নাখালোঁ। আজি ব্ৰেকফাষ্টত মই বিহুৰ যোগাৰ বনাই খাবলৈ লৈছোঁ আৰু মই বিহুতনো কি বনালোঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ব্ৰেকফাষ্টৰ খানাটো লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাবচোন মোৰ ব্ৰেকফাষ্টৰ খানাটো ভাল লাগিছেনে, আৰু সকলোৱে কি বনালে চাগে আপোনালোকেও ভিডিঅ' আকাৰে আছে। আজি মই ব্ৰেকফাষ্টত লৈছোঁ 2টা কণী বইল, আৰু কণীটো মোৰ সঁচাকৈ বহুত ফেভাৰেট হয় মাছ মাংসতকৈ। পিঠা বনাইছিলোঁ, পিঠাগুড়ি খুন্দি তেল পিঠা বনাইছিলোঁ, আৰু এইটো এটা পেৰা বনাইছিলোঁ। অকণমানকৈ ভাল হোৱা নাই বাৰু, আৰু এই নিমকিখন বাৰু কিনা। আৰু এই গ্লাছ দেখিছেনে কি ধুনীয়া চাহ। মই চাহটো খুব প্ৰয়োজন, আৰু মোৰ কাৰণে খুব ফেভাৰেট বুলি ক'লেও ভুল নহয়, কাৰণ মই বেলেগ খানাতকৈ এনেকুৱা ধৰণৰ খানাবিলাক ভাল পাওঁ, আৰু চাহটো মোৰ কাৰণে অতি লাগতিয়াল বস্তু। চাহ, ক'ল্ড ড্ৰিংকছ, আইচক্ৰীম এনেকুৱা ধৰণৰ বস্তু খাই ভাল পাওঁ মাছ মাংসতকৈ। তো আজি মোৰ ব্ৰেকফাষ্টৰ টেবুলৰ ৰেচিপিটো এইটোৱে আছিলে, আৰু এতিয়া মই ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ তাকে ভাবিছোঁ। ফাৰ্ষ্ট টাইম মই এই নিমকিখনেৰে পিঠাখনেৰে চাহটো খাওঁ। এতিয়া ৰাখিছোঁ, বাই বাই।